এনেকুৱা ঘৰত বাৰু কোনোবা আছেনে বাৰু আমাৰ কণ্ডিশ্যন চাওক কেনেকুৱা এয়া দেখিছেনে আৰু মুদছ ভালকৈ পোহৰ দেখি পাই চাওক আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ চাওক এইফালে দেখিলে ফুটা ফুটা হৈ আছে গাইজ আজি আহিছোঁ গোলাঘাট অহাৰ কাৰণটো কি জানেনে আপোনালোকক সকলোখিনি দেখাম প্ৰথমতে মই আপোনালোকক গাহৰি বিকি যে পইচা পাইছিলোঁ এইখিনি দেখাই লৈছোঁ এয়া চাওক এয়া হ'ল গাহৰি বিকা পইচা গাহৰি পোৱালি যে বিকিছিলোঁ আপোনালোকে সকলোৱে জানে যে ফেচবুকত মই গাহৰি পোৱালি বিকিবৰ কাৰণে দিছিলোঁ এডছত তাৰপিছত বিক্ৰী কৰা হ'ল সকলোখিনি তাৰপিছত এতিয়া মই কি কিনিবলৈ আহিছোঁ সকলোখিনি আপোনালোকে গম পাব কাৰণ আমি দুখীয়া মানুহবোৰ এনেকৈয়ে মানে মেনেজ কৰি পেলাই চলিব লাগিব নহয় কাৰণ আমাৰ বেলেগ বুলিবলৈ কোনো মানে কেপিটেল নাই কোনো আমাৰ ছেভিং নাই আমি মানে কিবা এটা পঢ়োঁ তাৰ পৰা যদি ইনকাম হয় বা তাক যদি আমি নিৰ্ভৰ কৰি কিবা এটা প্লেনিং কৰোঁ তাৰ ভিত্তিতেহে আমি যিকোনো কাম কৰিব পাৰোঁ সেয়েহে আজি আহিছোঁ গোলাঘাট এয়া পইচাখিনি দেখিছে মোৰ হাতত আৰু কি কিনিম কিহৰ কাৰণে কিনিম আপোনালোকে সকলোখিনি গম পাব গতিকে ভিডিঅ'টোৰ শেষলৈকে থাকক বৰ্তমান আছোঁ তেতেলী তলত মোৰ এইফালে অংকুমান দা আছে লগত আৰু এইফালে আছে পাছফালে জানমণি দা আৰু মই আছোঁ তেতেলী তলত চ' যাওঁ আৰু কি ল'ম আপোনালোকক সকলোখিনি দেখুৱাম আৰু ঘৰত গৈও দেখুৱাম আপোনালোকক কি সমস্যাৰ কাৰণে কেলে মই কি বস্তু কিনিবলৈ লৈছোঁ আপোনালোকে সকলোখিনি গম পাম চ' লেটছ গো চ' গাইজ ফাইনেলি আহি পাই গ'লোঁ ভাবিছোঁ বিৰাট ডাঙৰ দোকান এখন খুলিম আপোনালোকৰ ভাবে বুলি ভাবিছে নেকি আপোনালোকে নহয় কি দেখিবলৈ পাইছে এয়া হৈ গ'ল পাইপ ৰড পাইপ কেইডালমান ল'বলৈ আহিছোঁ ঘৰখন বনাব লাগে যিহেতু ঘৰৰ কণ্ডিশ্যন একেবাৰে বেয়া লগত উপস্থিত আছে অংকুমান দা আৰু জানমণি দাৰ লগত আছে মোৰ লগত এয়া ৱেইট কৰি আছে চাওকচোন 3 কুইণ্টেল টোটেল 3.5 কুইণ্টেল ৰড ল'বলগীয়া হৈছে পাইপৰ ৰড আৰু লগতে টিঙো 5 বাণ্ডুলমান ল'ম গতিকে ঘৰখনৰ অৱস্থা ঘৰত গৈ পেলাই আপোনালোকক দেখুৱাম তেতিয়া বুজিব যে কিহৰ কাৰণে মই আহিছিলোঁ আৰু কেনেকুৱা কণ্ডিশ্যন ঘৰটো কিয় নবনাই থাকিব নোৱাৰিলোঁ চাওক চ' গাইজ কেলে মই গোলাঘাটলৈ গৈছিলোঁ আপোনালোকে সকলোৱে গম পাইছেই আৰু এয়া মোৰ কণ্ডিশ্যন চাওক পাকঘৰৰ কণ্ডিশ্যন সেইবাবে মই যাবলগীয়া হ'ল গোলাঘাট আৰু বস্তুখিনি আনিবলগীয়া হ'ল চাওক না গাইজ এনেকুৱা ঘৰত বাৰু কোনোবা আছেনে বাৰু আমাৰ কণ্ডিশ্যন চাওক কেনেকুৱা এয়া দেখিছেনে আৰু মুদছ ভালকৈ পোহৰ দেখি পাই চাওক আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ চাওক এইফালে দেখিলে ফুটা ফুটা হৈ আছে আৰু আমাৰ পাকঘৰৰ কণ্ডিশ্যন মানে একেবাৰেই আমাৰ সুবিধা নাই চাওক ইমান সমস্যাৰ মাজত আমি জীয়াই আছোঁ চাওকচোন ঘৰখন চাওক আৰু এইফালে ফুটা হৈ আছে চাওক দেখিছে চ' সেইকাৰণে গৈছিলোঁ গোলাঘাটলৈ কাৰণ যিকেইটা গাহৰি মই পুহিবলৈ দিছিলোঁ আনক আধিলে আৰু সেইকেইটা গাহৰিৰ পৰা গাহৰি পোৱালি পালোঁ আৰু যি গাহৰি পোৱালি পালোঁ সেইখিনি বিকি পেলানি মোৰ ঘৰৰ কাৰণে ঘৰ বনাব পৰা মোৰ বস্তু আহি গ'ল আৰু আপোনালোকক মই দেখুৱাম কি বস্তু আনিলোঁ চ' বলক বাহিৰত থৈছোঁ আপোনালোকে চাই ল'ব চ' গাইজ আপোনালোকক দেখুৱাইছোঁ এই বস্তুখিনি চাওক এয়া আনিলোঁ ৰড যিহেতু আজিকালি কাঠ পাবলৈও মানে বহুত টান কাঠ ফালিবলৈ কৰিবলৈ বহুত খৰচ হৈ যায় সেইবাবে আচলতে ৰডকে আনিলোঁ ৰড ডাইৰেক্টলি ফিটিং কৰিম 2 টকামান বেছিকৈ যায় টকা আছিলে কাৰণে গাহৰি পোৱালি বিকি পোৱা টকাবোৰ আছিলে কাৰণে অযথা খৰচ নকৰি পেলানি ইয়াতে ঘৰ বনাবৰ কাৰণে ৰড আনিলোঁ 25 ডাল আনিছোঁ আপোনালোকে দেখিবলৈ পাইছে এয়া চব আৰু এইফালে আনিছোঁ টিং আনিছোঁ 4 বাণ্ডুল এয়া চব এয়া হৈ গ'ল টিং দেখিছে চ' গাইজ গাহৰি পোৱালি বিকি পেলানি মোৰ কিমান কামত দিলে আৰু ঘৰখন এতিয়া মই ধুনীয়াকৈ বনাব পাৰিম চাওক এতিয়াও বহুত টকা লাগিব কিন্তু কি ফুটাখিনি পুতি লৈ পাৰ্লিং চাৰ্লিংখিনি কেঁচিখিনি দি লৈ ধুনীয়াকৈ টিংটো মাৰিম আৰু যিমান পাৰোঁ লাহে লাহে ঘৰখিনি কাম কৰি থাকিম কাৰণ আমি দুখীয়া মানুহবোৰ এনেকৈ চলিব লাগিব নহয়নে কাৰণ দুখীয়া মানুহৰ কিমান কষ্টত আচলতে জীৱনটো অতিবাহিত কৰিব লাগে সেই কথাখিনি একমাত্ৰ যি পৰিয়ালে আচলতে দুখীয়া হৈ জন্ম লয় সেই পৰিয়ালেহে জানে আৰু সেইখিনি কথা বুজাবলগীয়া হয়তো নাই আৰু যিজনে ভুগিছে সেইজনেহে গম পায় কিমান কষ্টত চব এখন ঘৰ বনাম ক'লেও ইমান সহজতে আমি সাধাৰণ ঘৰ এটাকে বনাব নোৱাৰিছোঁ চব টিং পাতৰ ঘৰ এটাকে সহজভাৱে আমি বনাই ল'ব নোৱাৰোঁ ইমান ইমিডিয়েট এতিয়া ধুনীয়াকৈ টিং আনিছোঁ আৰু এইফালে ৰড আনিছোঁ মানে পাইপৰ ৰড তাৰপিছত খুটা বনাবলৈ দি থোৱা আছে লাহে লাহে বনাম এইখিনি কমপ্লিট কৰাৰ পিছত বাঁহৰ বেৰে দিওঁ বা ৱালে দিওঁ লাহে লাহে পেকআপকৈ কৰি যাম বুলি ভাবিছোঁ সেয়েহে আজি এই ব্লগটো বনালোঁ চ' প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব লগতে আপোনালোকে যদিহে পেজটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অন্য দুখীয়া ব্যক্তিসকলো যাতে মোৰ দৰে জীৱনত আগুৱাই যাবলৈ যাতে সুযোগ সুবিধা বা জ্ঞান পাব পাৰে আমাৰ লিখীয়া সাধাৰণ মানুহৰ পৰা সেয়েহে আজি এই ব্লগটো বনালোঁ কাৰণ আধিলে দি থোৱা গাহৰিৰ পৰা মই গাহৰি পোৱালি বিকি
এতিয়া মই এইখিনি আনিব পৰা সক্ষম হৈছোঁ চ' লগ পাম নতুন লগত বাই বাই